Hey guys, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু লগতে মোৰো ভাল আজিৰ এই ভিডিওটোত মই আপোনালোকৰ লগত আজি শেয়াৰ কৰিম লুজ পাউডাৰ কেনেকৈ ঘৰতে ধুনিয়াকৈ আপোনালোকে বনাব পাৰে হেতু একদম ন্যাচাৰালি একো কেমিক্যাল নোহোৱাকৈ ঘৰতে লুজ পাউডাৰ আপোনালোকে বনাই ল'ব পাৰে তেন্তে আজি যদি প্ৰথম চাই আছে আপুনি মোৰ চেনেলত যদি প্ৰথম আহিছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে আহিবলগীয়া ভিডিও মোৰ নটিফিকেশন আপুনি পাই থাকে তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমতে কি বস্তু লাগে সেইখিনি কৈ লওঁ বেবি পাউডাৰ যিকোনো বেবি পাউডাৰ তাৰ পিছত কফি পাউডাৰ লাগিব তাৰ পিছত গোলাপ জল আৰু যিকোনো ফাউন্ডেশন যেটো আপোনালোকে ব্যৱহাৰ কৰে মাত্ৰ এইকেইটা বস্তুৱে প্ৰয়োজন হ'ব ফাৰ্ষ্টতে 2 চামুচ বেবি পাউডাৰ লৈ ল'ব যদি আপোনালোকে অলপ বেছি পৰিমাণত বনাব খুজিছে তেতিয়াহলে ৰেশিওটো অকমান বঢ়াই দিব পাৰে এতিয়া ইয়াত অকনমান এচিকুটমান কফি পাউডাৰ মিক্স কৰি দিব নেক্সট আপুনি ইয়াতে ফাউন্ডেশন মানে কে ড্ৰপস মান দি দিব যেটো আপোনাৰ শ্বেডৰ হয় ফাউন্ডেশন হেতুহে দিব এতিয়া মই ইয়াত অলপকে গোলাপ জল দি যাম আৰু ভালকে মিক্স কৰি লম তেতিয়ালৈ মিক্স কৰিম যেতিয়ালৈ মানে এটা ক্ৰিমি পেষ্ট এটা হৈ না যায় পেষ্টটো একেবাৰে গাঢ়ও হ'ব না লাগে আৰু একেবাৰে পাতলও হ'ব না লাগে চাওক এনেকুৱা হ'ব লাগিব পেষ্টটো তাৰ পিছত এখন প্লেটত পেষ্টটো উলিয়াই ল'ব তাৰ পিছত পাতলকে মানে বহলাই এনেকে হুকাবৰ কাৰণে দিব 5 পৰা 6 ঘণ্টা সময় যেতিয়া সম্পূৰ্ণকৈ একদম হুকাই যাব তাৰ পিছত এখন এনেকুৱা স্পুন ল'ব নহলে বা হাতেৰেও পাৰিব ক্ৰাশ কৰি দিব গুটেখিনি এনেকৈ ক্ৰাশ কৰি ল'ব গুটেখিনি এতিয়া দেখিছেনে এইখিনি পাউডাৰ ফৰ্মত আহি গৈছে এতিয়া গুটেখিনি আমি কি কৰিম এখন চালনীৰ সহায়ত ধুনিয়াকৈ চালি লম এইটো কৰিলে পাউডাৰখিনি একদম ফাইন হৈ যাব আৰু স্মুথ ফিনিশিং পাউডাৰ এটা আমি পাই যাম তেন্তে দেখিছেনে फ्रेंड्स আপোনালোকে এটা ফাইন পাউডাৰ আমি পাই গলো এই পাউডাৰটো আমি বিভিন্ন ধৰণে মানে ব্যৱহাৰ কৰিব পাৰো মেকআপ সেট কৰাৰ কাৰণে তাৰ পিছত মুখৰ মানে অইলিনেছটো দূৰ কৰাৰ কাৰণে সানস্ক্ৰিন লগোৱাৰ পিছত এইটো পাউডাৰ আমি লগাব পাৰো তেন্তে फ्रेंड्स দেখিলেনে আপোনালোকে ইমান ইজি হয় ঘৰতে লুজ পাউডাৰ বনোৱাটো বেছি খৰচো নহয় আৰু কোন ধৰণৰ মানে স্কিনক ক্ষতি কৰা বস্তু ইয়াতে নাই তেন্তে फ्रेंड्स কেনেকুৱা লাগিল আজিৰ এই ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে প্লিজ লাইক আৰু শেয়াৰ কৰি দিব ভিডিওটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ এনেকুৱা ধৰণৰ সহজ বিউটি টিপছ বিলাক মই আপোনালোকৰ লগত শেয়াৰ কৰি থাকো তেন্তে আজিলৈ আহিছো বাই